নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। তিনিটাকৈ বিভাগৰ নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। অসমৰ নতুনকৈ চাকৰি আহিলে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। তিনিটাকৈ বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ইছৰোৰ ফালৰ পৰা প্ৰথমটো বিভাগ হৈছে ইছৰোৰ ফালৰ পৰা মুকলি কৰিছে। SSC ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ ক্ষেত্ৰত ইছৰোৰ ফালৰ পৰা। এইটো প্ৰথমটো বিভাগ হয়। এনেকুৱা আৰু দুটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইছৰো SSC ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই ফৰ 55 টেকনিচিয়ান আৰু ফাৰ্মাচিষ্ট লেভেলৰ ভেকেঞ্চি আছে। মানে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি হৈছে 13/11/2025 নৱেম্বৰ মাহৰ। আপোনালোকে আবেদনসমূহ কৰিব 13 তাৰিখলৈকে। অৰ্গেনাইজেশ্যন নেম দেখি পাইছে ইছৰো SSC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। টোটেল পোষ্ট আছে 55 ভেকেঞ্চি। জব টাইপ আছে চেণ্ট্ৰেল কৰ্প'ৰেটৰ জব হয়। এপ্লাই মোডটো অনলাইন যোগে কৰিব লাগিব। টেকনিচিয়ান বি মাল্টিপুল ট্ৰেডৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে ইছৰোৰ ফালৰ পৰা। চ' যদি আপোনালোকে এলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' এই ভাল সুখবৰ, সুযোগটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই। মান্থলি পি এফ কাৰ্ডৰ দেখি নিশ্চয় এচেঞ্চিয়েল কোৱালিফিকেশ্যন দেখিব যে 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। চ' টেট ভেকেঞ্চি দেখিছোঁ, ফিটাৰৰ ভেকেঞ্চি আছে, মেকানিকৰ ভেকেঞ্চি আছে, ইলেক্ট্ৰনিক মেকানিকৰ আছে, লেব এছিষ্টেণ্ট কেমিকেলৰ প্লেণ্টৰ আছে, IT CTCM TCMৰ ভেকেঞ্চি আছে, ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি আছে, ৰেফ্ৰিজাৰেশ্যনৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুযোগ আৰু সুখবৰটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফাৰ্মাচিষ্ট এৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' এজ লিমিট 18 পৰা 35 বছৰলৈকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। এচেঞ্চিয়েল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ফাৰ্মাচী ফাৰ্ষ্ট ক্লাছলৈ আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' ইয়াৰ এচেঞ্চিয়েল কোৱালিফিকেশ্যনটো মই জনাই দিলোঁৱেই। চ' যিটোতে আপোনালোকে এলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো দেখিব পাৰিছে টেকনিচিয়ান বি ৰিটেন টেষ্ট হ'ব, ফাৰ্মাচিষ্টে ৰিটেন টেষ্ট হ'ব। এপ্লিকেশ্যন ফিচৰ ক্ষেত্ৰত দেখিব পাৰিছে আপোনালোকৰ ডিটেইলছখিনি দেখিব পাৰিছে। চ' হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব। লিংকটো ডেছক্ৰিপশ্যনতে থাকিব, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইছৰোৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি মুকলি কৰি দিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগে আপোনালোকৰ মুকলি কৰিছে ইছৰোৰ ফালৰ পৰা। 24 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে, 13 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা দ্বিতীয়টো ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত 16টা অপাৰেটৰ ভেকেঞ্চি মুকলি কৰিছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ অপাৰেটৰ লেভেলৰ ভেকেঞ্চি হয়। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগে হয় আপোনালোকৰ বাবে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান। লাষ্ট ডেটটো দেখিব পাৰিছে 12/11/2025। আপোনালোকে নৱেম্বৰ মাহৰ 12 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন দেখি হৈছে অইল ইণ্ডিয়া লিমিটেড। নাম্বাৰ অফ পোষ্ট 16টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বা BSc পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰি ল'ব পাৰিব। চ' এটা ভাল সুখবৰ। চ' এই ভেকেঞ্চিকেইটাৰ আবেদনসমূহ যি কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কণ্টেক্সচুৱেল ড্ৰিলিং এণ্ড ৱৰ্ক কাৰভাৰ অপাৰেটৰ ভেকেঞ্চি আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে ক্লাছ 10 যদি পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰি ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। 10 পাছ, মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা জনাই দিলোঁৱেই। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ভিডিঅ'ত লগ পাম।